নমস্কাৰ। আজি মোৰ জীৱনৰ আটাইতকৈ বিশেষ মানুহজনৰ বিশেষ এটি দিন। হয়, মোৰ মানুহজনৰ কথা কৈছোঁ। আজি তেখেতৰ জন্মদিন বুলি আচলতে কিবা একো আয়োজন কৰা নাই দেই। তেখেতে বেয়া পায় আচলতে, সেইকাৰণে বিশেষ একো আয়োজন কৰা নাই। অতীততে কিছু স্মৃতি সংৰক্ষণ কৰি ৰাখিছিলোঁ, তাকে লৈ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। মানুহজনৰ বিষয়ে অকণমান আপোনালোকক আজি এই বিশেষ দিনটোতে ভাবিলোঁ জনাওঁ। তেখেত আচলতে ছ'চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণ আঁতৰি থাকে। নাই ফেচবুকত পষ্ট এটা দিব, নাই মোৰ ইউটিউবত ভিডিঅ'কে এটা চাব, সেইখিনিৰ পৰা আচলতে একেবাৰে আঁতৰি থাকে। সেইকাৰণে যি কৰোঁ ময়ে কৰোঁ। আৰু তেখেতে আচলতে জন্মদিন বুলি কিবাকিবি আয়োজন কৰা সেইখিনি একেবাৰে পচন্দ নকৰে। আৰু নিজৰ সন্তানৰ ক্ষেত্ৰত কিন্তু অকণমান বেলেগ, সমাজৰ লগত খাপ খাবলৈ। আৰু সমাজত বৰ্তমান যিহেতু পৰিস্থিতিৰ লগত মিলি থাকিবৰ কাৰণে আমি কিছুমান কৰি যাব লগা হয়। আজিকালি জন্মদিন পতাটো এটা ফেশ্বন হৈ পৰিছে। সেইকাৰণে সেই সমাজৰ লগতে খাপ খাই সন্তানৰ ক্ষেত্ৰত জন্মদিনটো আমি পালন কৰোঁ। কিন্তু তেখেতে আচলতে কি পচন্দ কৰে জানেনে? ৰাতিপুৱাই নামঘৰত গৈ ল'ৰাটোৰ হৈ এভাগি শৰাই আগবঢ়োৱাটো তেওঁ বিশেষ পচন্দ কৰে। তেওঁ এজন একেবাৰে সহজ সৰল, নম্ৰ আৰু সম্পূৰ্ণ নিকা এজন ব্যক্তি। তেখেতে নিজৰ দুখতকৈ আনৰ দুখটো আচলতে বেছিকৈ বুজি পায়, বেছি চিন্তা কৰে। তেওঁ এনেকুৱা হয়, নিজৰ গাটো বেয়া লাগি থাকিলেও আমাৰ যদি কিবা এটা হয় বা ল'ৰাটোৰ যদি কিবা এটা হয়, তেখেতৰ গাত তত নাইকিয়া হয়। দৰৱ আনোগৈ, কি আনোগৈ, গোটেই ঘৰখন তেখেতৰে আচলতে কণ্ট্ৰল কৰিব লগা হয়। সেইকাৰণেই তেওঁ এগৰাকী নাৰীক সন্মান দিব জানে, এগৰাকী পত্নীক বহুখিনি বুজি পায়, বুজিবলৈ চেষ্টা কৰে। অকল পত্নীক বুলি নহয়, ঘৰখনৰ সকলোকে তেওঁ বহুত ভালকৈ বুজিবলৈ চেষ্টা কৰে। তেওঁলোকৰ কথা চিন্তা কৰে, আনৰ দুখ কষ্টখিনিৰ কথা চিন্তা কৰে। তেখেতে আকৌ ফটো উঠি একেবাৰে বেয়া পায় দেই। ফটো বা ভিডিঅ' সেইখিনিৰ পৰা একেবাৰে দূৰত থাকে। এইখিনি যে মই ফটো মাৰিছোঁ বা ভিডিঅ' অকণমান কৰিছোঁ, কাট চিট কেনেবাকৈহে মাৰিছোঁ আচলতে। যিহেতু ফটো একপি মৰা বুলি ক'লে ৰখি থাকিবলৈ এনেকৈ বেয়া পায় নহয়, কি ক'ম আৰু এয়া হৈছে ঠাণ্ডা দিনত মৰা ফটো, আমাৰ সোণৰ সৈতে দেউতাকৰ। আৰু এই ফটোখিনি আছিলে আমাৰ যোৱা বছৰ এই দিনকেইটাতে সোণৰ যেতিয়া গা বেয়া হৈছিলে, তেতিয়া গুৱাহাটীত দেখাবলৈ বুলি দৌৰ মাৰিছিলোঁ। আৰু সেই সময়তে আমাৰ তেখেতেও গা বেয়া হৈছিলে, কিন্তু সন্তানৰ কথা চিন্তা কৰিয়ে আমি তেনেকৈয়ে গুচি গৈছিলোঁ ডক্তৰক দেখাবৰ কাৰণে। তাৰপিছতে ল'ৰাটোক লোৱা কেয়াৰ, ডাঙৰটোত থাকি সৰুটোক এনেকুৱা ধৰণে কেয়াৰ লয় তেখেতে, কি ক'ম। ডাঙৰটোৰ ক্ষেত্ৰত ইমান কৰিবলৈ পোৱা নাছিলে। তাৰপাছত ফটোখিনি আচলতে য'ত বিশেষ কিছুমান ঠাইলৈ গৈছিলোঁ, সেই ঠাইত অকণমানকৈ যেনে তেনে ফটো একপি মৰা যায়। সেই ফটোখিনিকে সাঁচি ৰাখি আজি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আৰু তেখেতৰ বিষয়েও অকণমান আপোনালোকক জনাইছোঁ। যিহেতু মোৰ ভিডিঅ'বিলাকত আপোনালোকে তেখেতক একেবাৰে দেখা নাপায়, তেখেত একেবাৰে নোলায়। যি ওলায় মই ওলাওঁ আৰু মোৰ ল'ৰা দুটা ওলায়, তেনেকেই আচলতে ভিডিঅ'সমূহ আগবঢ়াই আছোঁ। আজি তেখেতৰ এই বিশেষ দিনটোত তেখেতক আচলতে দেখুৱাইছোঁ ফটোৰ জৰিয়তে। এখেতৰ ধৈৰ্যটো আচলতে বহুত বেলেগ, ধৈৰ্য বহুত আছে। আৰু আমি যেনেকৈ চব কথাতে উত্তাল হৈ যাওঁ, তেওঁ সেই সকলোকেইটি অলপ কথাত উত্তালটো নহয়। এনেকুৱা লেখীয়া কথা, কোনোবা এটা পাছ কৰিছে, পাৰ্টি এটা দিব লাগে, এখেতে ক'ব যে কিয় পাৰ্টি দিব লাগে, সেই কথাটো পাৰ্টি দিবলগীয়া কথা নেকি, তেনেকুৱা ধৰণৰ তেওঁ চিন্তাখিনি অকণমান বেলেগকৈ ভাবে। যিটো আমাৰ সৰু দেউতা আছিলে, সৰু দেউতাও বহুতখিনি বেলেগকৈ চিন্তা কৰে। আৰু তেখেতৰ একেবাৰে একেই বুলি ক'ব লাগিব, আমাৰ এখেত ধৈৰ্যৰে সকলোখিনি পাৰ কৰিব পাৰে। সমস্যাৰ লগত সম্পূৰ্ণ ধুনীয়াকৈ মুখামুখি হ'ব পাৰে। মই অধৈৰ্য হৈ যাওঁ কিছুমান ক্ষেত্ৰত, কিন্তু তেওঁ পক্ষে অধৈৰ্য নহয়। স্বামী স্ত্ৰীৰ মাজত এজন ধৈৰ্য থকা ব্যক্তি লাগে। দুইজনে যদি অধৈৰ্য হয়, সংসাৰখন চলাই নিয়াত আচলতে অসুবিধা হয়নে বাৰু কথাটো। আৰু যি কি নহওক বাৰু, বহুতখিনি কথা কৈ নাথাকোঁ। আৰু তেখেতৰ সুস্বাস্থ্যগৰাকী হওক, অনাগত দিনত সকলোখিনি সুন্দৰকৈ পাৰ হৈ যাওক,
সুখে শান্তিৰে যাতে ঘৰখন চলাই নিব পাৰোঁ, সেইখিনি আপোনালোকে আশীৰ্বাদ কৰিব।